মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতত আজি আমি আকৌ এবাৰ কথা পাতিম দেশৰ সফলতাৰ বিষয়ে, দেশবাসীৰ উপলব্ধিৰ বিষয়ে। যোৱা কেইটামান সপ্তাহত ক্ৰীড়াই হওক, বিজ্ঞানেই হওক, এনে বহু কাম হৈছে যাক লৈ ভাৰতবাসী গৰ্বিত। শেহতীয়াকৈ শুভাংশু শুক্লা মহাকাশৰ পৰা উভতি অহা কথাটো ব্যাপকভাৱে চৰ্চিত হৈছে। শুভাংশু শুক্লা সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে সকলো উৎফুল্লিত হৈ উঠিছিল। সকলোৰে অন্তৰত আনন্দৰ লহৰ উঠিছিল। সমগ্ৰ দেশ গৌৰৱান্বিত হৈছিল। মোৰ মনত আছে 2023 চনৰ আগষ্ট মাহত চন্দ্ৰযান-3 সফলতাৰে অৱতৰণ কৰোঁতে দেশত অনন্য পৰিৱেশ বিৰাজ কৰিছিল। বিজ্ঞানক লৈ, মহাকাশক লৈ শিশুহঁতৰ মনত নতুন জিজ্ঞাসাৰ জন্ম হৈছিল। এতিয়া সৰু সৰু ল'ৰা-ছোৱালীয়ে কয়, আমিও মহাকাশলৈ যাম, আমিও চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিম, আমিও মহাকাশ বিজ্ঞানী হ'ম। বন্ধুসকল, আপোনালোকে নিশ্চয় ইনস্পায়াৰ মানক অভিযানৰ নাম শুনিছে। শিশুৰ উদ্ভাৱনী শক্তিৰ প্ৰসাৰৰ বাবেই এই অভিযান আৰম্ভ কৰা হৈছে। ইয়াত প্ৰতিখন বিদ্যালয়ৰ পৰা 5টাকৈ শিশু নিৰ্বাচন কৰা হয়। প্ৰতিটো শিশুৱে এটি নতুন ধাৰণাৰ অৱতাৰণা কৰে। এতিয়ালৈকে লাখ লাখ শিশুক ইয়াৰ লগত যুক্ত কৰা হৈছে আৰু চন্দ্ৰযান-3ৰ পাছত তেওঁলোকৰ সংখ্যা দুগুণ হৈছে। আমাৰ দেশত মহাকাশ সম্পৰ্কীয় ষ্টাৰ্টআপবোৰো দ্ৰুতগতিত বৃদ্ধি পাইছে। 5 বছৰ আগতে 50টাতকৈও কম ষ্টাৰ্টআপ আছিল। আজি 200তকৈ অধিক হৈছেগৈ কেৱল মহাকাশ খণ্ডতে। বন্ধুসকল, অহা 23 আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস। আপোনালোকে ইয়াক কেনেকৈ উদযাপন কৰিব? নতুন ধাৰণা কিবা আছেনে বাৰু? নমো এপত মোলৈ বাৰ্তা প্ৰেৰণ কৰি জনাবচোন। বন্ধুসকল, একবিংশ শতিকাৰ ভাৰতত বিজ্ঞান আজি নতুন শক্তিৰে আগবাঢ়িছে। কেইদিনমানৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত পদক লাভ কৰিছিল। দেৱেশ পংকজ, সন্দীপ কোচি, দেৱদত্ত প্ৰিয়াদৰ্শী আৰু উজ্জ্বল কেশৰী এই চাৰিজনে ভাৰতৰ নাম উজ্বলাই তুলিছিল। গণিতৰ জগতখনত ভাৰতে নিজৰ পৰিচয় আৰু অধিক শক্তিশালী কৰি তুলিছে। অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে 2টা ৰূপৰ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। বন্ধুসকল, অহা মাহত মুম্বাইত অনুষ্ঠিত হ'ব জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান অলিম্পিয়াড। ইয়াত 60খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ ল'ব। বিজ্ঞানীসকলো আহিব। ই হ'ব এতিয়ালৈকে হোৱা সৰ্ববৃহৎ অলিম্পিয়াড। এক প্ৰকাৰে ক'বলৈ গ'লে ভাৰতে এতিয়া অলিম্পিক আৰু অলিম্পিয়াড দুয়োটাৰে বাবে প্ৰস্তুতি চলাইছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ সকলোৰে বাবে ইউনেস্কোৰ পৰা গৌৰৱেৰে ভৰা আন এটা খবৰ আহিছে। ইউনেস্কোই 12টা মাৰাঠা দুৰ্গক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। মহাৰাষ্ট্ৰত 11টা দুৰ্গ আৰু তামিলনাডুত 1টা দুৰ্গ। প্ৰতিটো দুৰ্গৰ সৈতে ইতিহাসৰ একোটা অধ্যায় জড়িত হৈ আছে। প্ৰতিটো শিলেই একোটি ঐতিহাসিক ঘটনাৰ সাক্ষী। চালহেৰ দুৰ্গত মোগল পৰাজিত হৈছিল। শিৱনেৰীত ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম হৈছিল। এই দুৰ্গবোৰ শত্ৰুৱে ভেদিব নোৱাৰা। খাণ্ডেৰী দুৰ্গ সাগৰৰ মাজত নিৰ্মিত এটি আচৰিত দুৰ্গ। শত্ৰুসকলে ইয়াৰ নিৰ্মাণত বাধা দিব বিচাৰিছিল যদিও শিৱাজী মহাৰাজে অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছিল। প্ৰতাপগড় দুৰ্গত আফজল খানক পৰাজিত কৰা হৈছিল। সেই কাহিনীৰ প্ৰতিধ্বনি এতিয়াও দুৰ্গৰ দেৱালত নিহিত হৈ আছে। বিজয় দুৰ্গত গোপন সুৰংগ আছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ দূৰদৰ্শিতাৰ প্ৰমাণ এই দুৰ্গত পোৱা যায়। কেইবছৰমানৰ আগতে মই ৰায়গড়লৈ গৈছিলোঁ। ছত্ৰপতি শিৱাজী মহাৰাজৰ মূৰ্তিৰ সন্মুখত প্ৰণাম কৰিছিলোঁ। এই অভিজ্ঞতা গোটেই জীৱন মোৰ মনত থাকিব। বন্ধুসকল, দেশৰ আন অংশতো এনেধৰণৰ আচৰিত দুৰ্গ আছে যিবোৰ আক্ৰমণৰ সন্মুখীন হৈছিল, বেয়া বতৰৰ সাক্ষী হৈছিল, কিন্তু যিবোৰে কেতিয়াও আত্মসন্মান লাঘৱ হ'বলৈ দিয়া নাছিল। ৰাজস্থানৰ চিত্তোৰগড় দুৰ্গ, কুম্ভলগড় দুৰ্গ, ৰনথম্ভৰ দুৰ্গ, আমেৰ দুৰ্গ আৰু জয়ছালমেৰ দুৰ্গ বিশ্ববিখ্যাত। কৰ্ণাটকৰ গুলবাৰ্গাৰ দুৰ্গটো বৃহৎ আকাৰৰ। চিত্ৰদুৰ্গত থকা দুৰ্গটোৰ বিশালতাই সেই যুগত এই দুৰ্গটো কেনেকৈনো নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে কৌতূহলেৰে আপোনাৰ মন ভৰাই তুলিব।
বন্ধুসকল, উত্তৰ প্ৰদেশৰ বান্দাত আছে কালিঞ্জৰ দুৰ্গ। মেহমুদ গজনবীয়ে এই দুৰ্গটো কেইবাবাৰো আক্ৰমণ কৰিছিল আৰু প্ৰতিবাৰেই বিফল হৈছিল। বুন্দেলখণ্ডত এনে বহুতো দুৰ্গ আছে। গোৱালিয়ৰ, ঝান্সী, দতিয়া, অজয়গড়, গড়কুণ্ডৰ, চন্দেৰী। এই দুৰ্গবোৰ কেৱল ইটা শিলৰ গাঁথনি নহয়, এয়া হৈছে আমাৰ সংস্কৃতিৰ প্ৰতীক। সংস্কাৰ আৰু আত্মসন্মানে আজিও যেন এই দুৰ্গবোৰৰ ওখ ওখ দেৱালবোৰৰ মাজেৰে জুমি চায়। মই সকলো দেশবাসীক আহ্বান জনাইছো, এই দুৰ্গবোৰ পৰিদৰ্শন কৰক, নিজৰ ইতিহাসৰ বিষয়ে জানক আৰু গৌৰৱ অনুভৱ কৰক। মোৰ প্ৰিয় দেশবাসী, কল্পনা কৰকচোন, ধলফাট দিয়া সময়, বিহাৰৰ মুজফ্ফৰপুৰ চহৰ, 1908 চনৰ 11 আগষ্ট। প্ৰতিটো ৰাস্তা, প্ৰতিটো চাৰিআলিত সকলো হৈচৈ যেন সেই সময়ত স্তব্ধ হৈ পৰিছিল। মানুহৰ চকুত চকুপানী আছিল যদিও হৃদয়ত আছিল জুইৰ লেলিহান শিখা। জনতাই ঘেৰি ধৰিছিল কাৰাগাৰ, য'ত এজন 18 বছৰীয়া যুৱকে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ দেশপ্ৰেম প্ৰকাশ কৰাৰ বাবে চৰম মূল্য দিব লগা হৈছিল। কাৰাগাৰৰ ভিতৰত ব্ৰিটিছ বিষয়াজনে এজন যুৱকক ফাঁচীকাঠত ওলমাবলৈ সাজু হৈছিল। সেই যুৱকজনৰ মুখত ভয় শংকা নাছিল, কেৱল গৌৰৱেৰে ভৰি আছিল তেওঁৰ মন। দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়াৰ গৌৰৱ। সেই বীৰ সাহসী যুৱকজনেই আছিল ক্ষুদিৰাম বসু। মাত্ৰ 18 বছৰ বয়সত তেওঁ যি সাহস দেখুৱালে, সি গোটেই দেশখনকে জোকাৰি গৈছিল। তাৰ পাছত বাতৰি কাকতবোৰেও লিখিছিল, যেতিয়া ক্ষুদিৰাম বসু ফাঁচীকাঠৰ ফালে আগুৱাইছিল, তেতিয়া তেওঁৰ মুখত হাঁহি বিৰিঙি আছিল। এনে অগণন ত্যাগৰ পাছত, শতিকাজোৰা তপস্যাৰ পাছত আমি স্বাধীনতা লাভ কৰিলোঁ। দেশৰ অনুৰাগীসকলে তেওঁলোকৰ ৰক্তেৰে সিঁচিছিল স্বাধীনতা আন্দোলনৰ বীজ। বন্ধুসকল, আগষ্ট মাহটো হৈছে বিপ্লৱৰ মাহ। 1 আগষ্টত লোকমান্য বাল গংগাধৰ তিলকৰ পুণ্যতিথি। এই মাহতে 8 আগষ্টত গান্ধীজীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন। তাৰ পাছতে আহিব 15 আগষ্ট, আমাৰ স্বাধীনতা দিৱস। সেইদিনা আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক মনত পেলাওঁ, তেওঁলোকৰ পৰা প্ৰেৰণা গ্ৰহণ কৰোঁ। কিন্তু বন্ধুসকল, আমাৰ স্বাধীনতাৰ সৈতে দেশৰ বিভাজনৰ বেদনাও জড়িত হৈ আছে। সেয়ে আমি 14 আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰোঁ। মোৰ প্ৰিয় দেশবাসী, 1905 চনৰ 7 আগষ্ট তাৰিখে আৰু এটি বিপ্লৱৰ সূচনা হৈছিল। স্বদেশী আন্দোলনে থলুৱা উৎপাদনক, বিশেষকৈ হস্ততাঁত শিল্পক নতুন শক্তি প্ৰদান কৰিছিল। ইয়াৰে সোঁৱৰণত প্ৰতি বছৰে 7 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৰূপে উদযাপন কৰা হৈ আহিছে। চলিত বৰ্ষৰ 7 আগষ্টৰ দিনা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ 10 বছৰ পূৰ্ণ হ'ব। স্বাধীনতা যুঁজৰ সময়ত আমাৰ খদ্দৰে যেনেধৰণে স্বাধীনতা যুঁজক নতুন শক্তিৰ যোগান ধৰিছিল, ঠিক তেনেকৈ আজি যেতিয়া দেশখন বিকশিত ভাৰত হৈ উঠাৰ দিশে গতি কৰিছে, এই সময়ত আমাৰ বস্ত্ৰ উৎপাদন খণ্ড দেশৰ শক্তিৰূপে পৰিগণিত হৈছে। বিগত 10 বছৰত বস্ত্ৰ উৎপাদনৰ সৈতে জড়িত দেশৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকে সফলতাৰ ভিন্ন ভিন্ন গাথা ৰচনা কৰিছে। মহাৰাষ্ট্ৰৰ পৈঠন গাঁৱৰ কবিতা ধৱলে সা-সুবিধা আৰু ঠাইৰ অভাৱত এটা সৰু কোঠাত কাম আৰম্ভ কৰিছিল। চৰকাৰে সুবিধা প্ৰদান কৰিলে। এতিয়া তেওঁৰ কৃতিয়ে আকাশ স্পৰ্শ কৰিছেগৈ। এতিয়া নিজে তৈয়াৰ কৰা পৈঠনী শাড়ীৰ তেওঁ বিক্ৰেতা। উৰিষ্যাৰ ময়ূৰভঞ্জতো সফলতাৰ এনে কাহিনী আছে। ইয়াৰ 650 গৰাকীতকৈও অধিক আদিবাসী মহিলাই চাওতালী শাড়ীক পুনৰুজ্জীৱিত কৰি তুলিছে। এই মহিলাসকলে এতিয়া মাহিলী হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ লৈছে। তেওঁলোকে কেৱল বস্ত্ৰ উৎপাদনেই কৰা নাই, লগতে নিজৰ এটা পৰিচয়ও গঢ়ি তুলিছে। বিহাৰৰ নালন্দাৰ নবীন কুমাৰৰ অভিজ্ঞতাও অতি প্ৰেৰণাদায়ক। তেওঁৰ পৰিয়ালটো কেইবা পুৰুষ ধৰি এই কামৰ সৈতে জড়িত। কিন্তু আটাইতকৈ উৎসাহজনক কথাটো হ'ল, তেওঁলোকে এই কামত এতিয়া আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ ঘটাইছে। তেওঁলোকৰ সন্তানে হস্ততাঁত প্ৰযুক্তি অধ্যয়ন কৰি এতিয়া ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ কোম্পানীত কৰ্মৰত হৈ আছে। কেৱল তেওঁলোকৰ পৰিয়ালটোৰেই এই পৰিৱৰ্তন হোৱা নাই, ওচৰ-পাজৰৰ অনেক পৰিয়ালকো এই পৰিৱৰ্তনে আগবঢ়াই নিছে। বন্ধুসকল, বস্ত্ৰ ভাৰতৰ কেৱল মাথো ঔদ্যোগিক খণ্ডই নহয়, ই আমাৰ সাংস্কৃতিক বৈচিত্ৰ্যৰো উদাহৰণ। আজি
বস্ত্ৰ উদ্যোগ আৰু সাজপাৰৰ বজাৰখনৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। গাঁৱৰ মহিলাসকল, চহৰৰ ডিজাইনাৰ, অভিজ্ঞ বোৱনী আৰু ষ্টাৰ্টআপ আৰম্ভ কৰা আমাৰ যুৱ প্ৰজন্ম সকলোৱে সন্মিলিতভাৱে এই খণ্ডটোক আগবঢ়াই নিয়াটোৱেই সবাতোকৈ সুন্দৰ কথা। আজি ভাৰতবৰ্ষত ৩,০০০তকৈও অধিক বস্ত্ৰ ষ্টাৰ্টআপ সক্ৰিয় হৈ আছে। কোনো ষ্টাৰ্টআপে ভাৰতৰ হস্ততাঁতক বিশ্বত নতুন ৰূপত চিনাকি কৰাই দিছে। বন্ধুসকল, ২০৪৭ বিকশিত ভাৰতৰ পথ আত্মনিৰ্ভৰশীলতাৰ মাজেৰে অতিক্ৰমিত হ'বলৈ গৈ আছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সকলোতকৈ ডাঙৰ ভেটি হ'ল ভোকেল ফৰ লোকেল, স্থানীয় দ্ৰব্যৰ হকে মাত মতা। যি বস্ত্ৰ ভাৰতত তৈয়াৰী, যাক তৈয়াৰ কৰোঁতে ভাৰতীয়ৰ কপালৰ ঘাম মাটিত পৰিছে, সেয়াহে ক্ৰয় কৰক আৰু বিক্ৰী কৰক। এয়া আমাৰ সংকল্প হোৱা উচিত। মোৰ প্ৰিয় দেশবাসী, আমাৰ বৈচিত্ৰ্যৰ চিনাকি আমাৰ লোকগীত আৰু পৰম্পৰাসমূহত পৰিস্ফুট হৈ উঠে। ভজন আৰু কীৰ্তন হ'ল ইয়াৰ অংশ বিশেষ। কিন্তু কীৰ্তনৰ যোগেদি বনজুইৰ প্ৰতি মানুহক সজাগ কৰাৰ কথা আপোনালোকে শুনিছেনে? হয়তো আপোনালোকে বিশ্বাস নকৰিব, ওড়িশাৰ কঞ্জৌৰ জিলাত এনে কাৰ্যই হৈ আছে। ইয়াত ৰাধা কৃষ্ণ সংকীৰ্তন মণ্ডলী নামৰ এটা দল আছে। ভক্তিৰ লগতে এই দলটোৱে এতিয়া পৰিৱেশ সংৰক্ষণৰ মন্ত্ৰও জপ কৰিবলৈ লৈছে। এই প্ৰয়াসৰ প্ৰেৰণা হ'ল প্ৰমীলা প্ৰধান মহোদয়া। বননি আৰু পৰিৱেশ ৰক্ষাৰ বাবে তেওঁ পৰম্পৰাগত গীতৰ সৈতে নতুন কথাৰে নতুন পংক্তি যোগ দিলে। দলটোৱে গাঁৱে গাঁৱে ভ্ৰমণ কৰিলে। গানৰ মাধ্যমেৰে তেওঁলোকে বনজুইৰ অপকাৰিতাৰ বিষয়ে গাঁওবাসীক বুজাবলৈ ল'লে। এই কথাটোৱেই প্ৰমাণ কৰে যে আমাৰ লোকপৰম্পৰাসমূহ পৌৰাণিক যুগৰ পৰিত্যক্ত বিষয় নহয়। বৰ্তমানেও এইবোৰৰ সমাজক বাট দেখুৱাব পৰা শক্তি বিদ্যমান। মোৰ প্ৰিয় দেশবাসী, ভাৰতৰ সংস্কৃতিৰ বৃহৎ মূল ভেটিটো হ'ল আমাৰ উৎসৱ আৰু পৰম্পৰাসমূহ। কিন্তু আমাৰ সংস্কৃতিৰ সজীৱ ৰূপটোৰ আৰু এটা দিশ আছে। সেইটো হ'ল আমাৰ বৰ্তমান আৰু আমাৰ ইতিহাসক প্ৰামাণ্য ৰূপত সংৰক্ষণ কৰি ৰখা। যুগ যুগ ধৰি আমি পাণ্ডুলিপিসমূহৰ পৰা লাভ কৰা জ্ঞানেই হ'ল আমাৰ প্ৰকৃত জ্ঞান বা শক্তি। এই প্ৰাচীন পাণ্ডুলিপিসমূহত বিজ্ঞান আছে, চিকিৎসা পদ্ধতি আছে, সংগীত আছে, দৰ্শন আছে, সৰ্বোপৰি আছে মানৱতাৰ ভৱিষ্যত উজ্জ্বল কৰিব পৰা জ্ঞান। বন্ধুসকল, এই অসাধাৰণ জ্ঞান, এই ঐতিহ্য সংৰক্ষিত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। আমাৰ দেশত সময়ে সময়ে এনে কিছু লোকৰ জন্ম হৈছে যিসকলে এইসমূহৰ সংৰক্ষণ জীৱনৰ সাধনা বুলি গণ্য কৰিছিল। এনে এগৰাকী ব্যক্তি হৈছে তামিলনাডুৰ তাঞ্জাৱুৰৰ মণিভাৰত ডাঙৰীয়া। তেওঁ ভাবিলে, যদিহে নতুন প্ৰজন্মই তামিল পাণ্ডুলিপিসমূহ অধ্যয়ন কৰিবলৈ নিশিকে, তেন্তে কালক্ৰমত এই অমূল্য সম্পদসমূহ হেৰাই যাব। সেয়ে তেওঁ নৈশ শ্ৰেণী আৰম্ভ কৰিলে। ছাত্ৰ, চাকৰিজীৱী, যুৱক যুৱতী, গৱেষক সকলোৱে ইয়ালৈ আহি শিকিবলৈ আৰম্ভ কৰিলে। মণিভাৰত মহোদয়ে তামিল চুৱাদিয়িয়াল অৰ্থাৎ তালপাতৰ পাণ্ডুলিপি কেনেকৈ পঢ়িব পাৰি, কেনেকৈ অধ্যয়ন কৰিব লাগে, সেই বিষয়ে শিকাবলৈ ল'লে। তেওঁৰ প্ৰচেষ্টাৰ ফলতেই আজি বহুতো ছাত্ৰ এই বিষয়ত পাৰ্গত হৈ উঠিছে। কোনো ছাত্ৰই পাণ্ডুলিপিসমূহৰ আধাৰত পৰম্পৰাগত চিকিৎসা শৈলীৰ বিষয়ে গৱেষণাও আৰম্ভ কৰিছে। বন্ধুসকল, চিন্তা কৰকচোন, সমগ্ৰ দেশতে এনে প্ৰচেষ্টা লোৱা হ'লে আমাৰ পৌৰাণিক জ্ঞান কেৱল চাৰিবেৰৰ মাজতে আবদ্ধ নাথাকি এই জ্ঞান যুৱ প্ৰজন্মৰ চিন্তা চেতনাৰ অংশ হৈ পৰিলহেঁতেন। এই চিন্তাধাৰাৰ পৰা প্ৰেৰণা লাভ কৰি ভাৰত চৰকাৰে এই বছৰৰ বাজেটত এটি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়া হ'ল জ্ঞান ভাৰতম মিছন। এই অভিযানত প্ৰাচীন ভাৰতীয় পাণ্ডুলিপিসমূহ ডিজিটাইজ কৰা হ'ব। তাৰ পাছত এটা নেশ্যনেল ডিজিটেল ৰিপজিটৰী বা ৰাষ্ট্ৰীয় ডিজিটেল ভাণ্ডাৰ গঠন কৰা হ'ব। বিশ্বৰ বিভিন্ন ছাত্ৰ বা অন্বেষকে এই ভাণ্ডাৰত ভাৰতৰ প্ৰাচীন জ্ঞানৰ পৰম্পৰাৰ বিষয়ে সন্ধান কৰিব পাৰিব। আপোনাসব যদি এনে কাৰ্যৰ সৈতে ইতিমধ্যে জড়িত হৈ আছে বা জড়িত হ'ব খোজে, তেন্তে মাইগভ বা সাংস্কৃতিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিব বুলি আশা কৰিলোঁ। কিয়নো এইবোৰ কেৱল প্ৰাচীন পাণ্ডুলিপিয়ে নহয়, এয়া ভাৰতৰ আত্মাৰ এনে এটি অধ্যায়, যিটো অধ্যায় আমি ভাৰতৰ ভৱিষ্যত প্ৰজন্মক পাঠ কৰাব খোজোঁ। মোৰ প্ৰিয় দেশবাসী, যদিহে আপোনালোকক প্ৰশ্ন কৰোঁ
যে আপোনালোকৰ আশে-পাশে কেনেধৰণৰ চৰাই-চিৰিকটি আছে, আপোনালোকে কি উত্তৰ দিব? বোধহয় ক'ব, মইতো দৈনিক ৫-৬ বিধ চৰাই দেখা পাওঁ। কিছুমান চিনাকি, কিছুমান অচিনাকি। কিন্তু আমাৰ আশে-পাশে চৰাইৰ কি ধৰণৰ প্ৰজাতিনো আছে, সেই বিষয়ে জনাটো বৰ ভাল লগা কথা। অলপতে এনেধৰণৰ এটি প্ৰয়াস চলোৱা হ'ল। স্থান: অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এশিঙীয়া গঁড়ৰ বাবে এই ঠাই এনেও বিখ্যাত। কিন্তু এইবাৰ চৰ্চাৰ বিষয় হ'ল কাজিৰঙাৰ তৃণভূমিত বিচৰণ কৰা পক্ষীসমূহ। প্ৰথমবাৰলৈ কাজিৰঙাত তৃণভূমিৰ পক্ষী গণনা সম্পন্ন কৰা হ'ল। জানি ভাল পাব যে এই গণনাত ৪০ বিধতকৈও অধিক প্ৰজাতিৰ চৰাই চিনাক্ত কৰা হ'ল। ইয়াৰ ভিতৰত কিছুমান দুৰ্লভ প্ৰজাতিৰ চৰাইও আছে। আপোনালোকে নিশ্চয় ভাবিছে, ইমানবোৰ চৰাই কেনেকৈ চিনাক্ত কৰা হ'ল? এই ক্ষেত্ৰত প্ৰযুক্তিয়ে চমৎকাৰ কৰি দেখুৱালে। গণনাকাৰী দলটোৱে পক্ষীৰ মাত বাণীবদ্ধ কৰা যন্ত্ৰ স্থাপন কৰিলে। কম্পিউটাৰৰ সহায়ত সেই মাতবোৰ বিশ্লেষণ কৰা হ'ল। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ ঘটোৱা হ'ল। কেৱল মাত চিনাক্তকৰণৰ যোগেদিয়ে পক্ষীসৱক আমনি নকৰাকৈ পক্ষী চিনাক্তকৰণো হৈ গ'ল। ভাবি চাওকচোন, প্ৰযুক্তি আৰু সংবেদনশীলতা যেতিয়া একেলগ হয়, তেতিয়া প্ৰকৃতিক জানি উঠাটো কিমান সহজ হৈ পৰে। আমি এনে প্ৰয়াসক সততে উৎসাহ যোগাব লাগে, যাতে আমি আমাৰ জীৱবৈচিত্ৰ্যক চিনি পাব পাৰোঁ, লগতে ভৱিষ্যত প্ৰজন্মক এনেধৰণৰ কাম-কাজত জড়িত কৰাব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা অধিক তমসাচ্ছন্ন হৈ থকা ঠাইতেই জ্যোতিৰ প্ৰকাশ হয়। তেনে এটি উদাহৰণ হৈছে ঝাৰখণ্ডৰ গুমল জিলা। এটা সময়ত এই অঞ্চলটো মাওবাদী হিংসাৰ বাবে কুখ্যাত আছিল। বাছিয়া উন্নয়ন খণ্ডৰ অধীনৰ গাঁওসমূহ পৰিত্যক্ত হৈ পৰিছিল। যি কেইজনমান আছিল, তেওঁলোকো ত্ৰাসিত হৈ থাকিবলগীয়া হৈছিল। জীৱিকাৰ সম্বল নাইকিয়া হৈ পৰিছিল। খেতিপথাৰসমূহ শস্যবিহীন হৈ পৰিছিল। ডেকাহঁত পলায়ন কৰিবলৈ বাধ্য হৈছিল। কিন্তু লাহে লাহে পৰিৱৰ্তনৰ এটা অত্যন্ত শান্ত আৰম্ভণি হ'বলৈ ধৰিলে। ওম প্ৰকাশ চাহু নামৰ এজন যুৱকে হিংসাৰ পথ এৰি মৎস্য পালন কৰিবলৈ ল'লে আৰু বন্ধুবৰ্গকো এনে স্বাৱলম্বন কাৰ্যৰ প্ৰতি প্ৰেৰণা যোগাবলৈ ধৰিলে। তেওঁৰ এই প্ৰচেষ্টাই ফল দিলে। যিসকলে আগতে হাতত বন্দুক তুলি লৈছিল, সেইসকলে এতিয়া মাছ ধৰা জাল গুঠিবলৈ লৈছে। বন্ধুসকল, ওম প্ৰকাশ চাহুৰ এই প্ৰচেষ্টাৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল। বিৰোধিতা হৈছিল, ভাবুকিও আহিছিল, কিন্তু তেওঁৰ মনৰ সংকল্প দৃঢ় আছিল। যেতিয়া প্ৰধানমন্ত্ৰী মৎস্য সম্পদ আঁচনিখন আহিল, তেওঁ শক্তিমন্ত হৈ পৰিল। চৰকাৰী প্ৰশিক্ষণ লৈ তেওঁ চৰকাৰী সাহায্যত মৎস্য পালনৰ বাবে পুখুৰী নিৰ্মাণ কৰিলে আৰু চাওঁতে গুমলাত মৎস্য বিপ্লৱৰ সূত্ৰপাত ঘটিল। এতিয়া বাছিয়া ব্লকৰ ১৫০তকৈও অধিক পৰিয়াল মৎস্য পালনৰ সৈতে জড়িত হৈ পৰিছে। ইয়াত এনে কোনো ব্যক্তিও জড়িত হৈ আছে যি নক্সাল সংগঠনৰ সক্ৰিয় সদস্য আছিল, কিন্তু এতিয়া স্বাভাৱিক জীৱন যাপন কৰি সন্মান সহকাৰে গাঁৱতেই আছে আৰু আনকো জীৱিকাৰ সন্ধান দিছে। গুমলা গাঁৱৰ এই যাত্ৰাই আমাক শিকনি দিয়ে, যদি সঠিক পথেৰে আগুৱাই যোৱা যায় আৰু মনৰ বিশ্বাস দৃঢ় হয়, তেন্তে কঠিন পৰিস্থিতিটো উন্নয়নৰ বন্তি প্ৰজ্বলিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আপোনালোকে জানেনে, অলিম্পিকৰ পাছতেই বৃহৎ ক্ৰীড়া সমাৰোহ বাৰু কি হ'ব পাৰে? ইয়াৰ উত্তৰ ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ। বিশ্বৰ বিভিন্ন দেশৰ আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী, নিৰাপত্তাৰ সৈতে জড়িত লোকৰ মাজত হোৱা ক্ৰীড়া সমাৰোহ। এইবাৰ এই প্ৰতিযোগিতা আমেৰিকাত হৈছিল আৰু আমাৰ ভাৰতে ইয়াত ইতিহাস ৰচিলে। ভাৰতে মুঠতে প্ৰায় ৬০০ পদক জয় কৰি ৭১খন দেশৰ ভিতৰৰ প্ৰথম ৩খনৰ এখন হ'বলৈ সক্ষম হ'ল। সেইসকল ইউনিফৰ্ম পৰিহিত লোকৰ পৰিশ্ৰমে সফলতা লভিবলৈ সক্ষম হ'ল, যিসকল দিনে নিশাই কৰ্তব্য সম্পাদন কৰি দেশসেৱাত ব্ৰতী হৈ থাকে। এইসকল সতীৰ্থ এতিয়া খেলপথাৰতো দেশৰ পতাকা সগৌৰৱেৰে উৰুৱাবলৈ সমৰ্থবান হৈছে। মই সকলো খেলুৱৈ আৰু ক্ৰীড়াগুৰুক অভিনন্দন জ্ঞাপন কৰিছোঁ। অৱশ্যে আপোনালোকে এই কথা জানিও সুখী হ'ব যে এই সমাৰোহ ২০২৯ চনত আমাৰ দেশত আয়োজন কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈ আমাৰ দেশলৈ আহিব। আমি তেওঁলোকক আমাৰ দেশৰ ঐতিহ্যপূৰ্ণ আতিথ্য আৰু আমাৰ ক্ৰীড়া সংস্কৃতিৰ সৈতে পৰিচয় কৰোৱাম। বন্ধুসকল, যোৱা কেইদিনমানত মোলৈ কেইবাগৰাকীও যুৱ খেলুৱৈ আৰু তেওঁলোকৰ অভিভাৱক তথা পিতৃ-মাতৃৰ পৰা বাৰ্তা আহিছে। এই বাৰ্তাবিলাকৰ বেছিভাগতে খেলো ভাৰত ২০২৫ নীতিৰ
ব্যাপক প্ৰশংসা বিদ্যমান। এই ক্ৰীড়া নীতিৰ উদ্দেশ্য একেবাৰে পৰিষ্কাৰ। ভাৰতবৰ্ষক সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া শক্তিৰূপে গঢ়ি তুলিব লাগে। গাঁও, দৰিদ্ৰ নাগৰিক আৰু কন্যাসকলক এই নীতিত প্ৰাথমিকতা দিয়া হৈছে। বিদ্যালয় মহাবিদ্যালয়সমূহে এতিয়া খেলক দৈনন্দিন জীৱনৰ অংগ কৰি তুলিব। খেলৰ সৈতে জড়িত ষ্টাৰ্টআপ, সেয়া স্পৰ্টছ মেনেজমেণ্ট বা স্পৰ্টছ মেনুফেকচাৰিং যিহৰ সৈতেই জড়িত নহওক কিয়, সকলো প্ৰকাৰে সেইবিলাকক সহায় কৰা হ'ব। ভাবি চাওকচোন, যেতিয়া দেশৰ যুৱক যুৱতীয়ে দেশতেই নিৰ্মিত ৰেকেট, বেট আৰু বলেৰে খেলিবলৈ ল'ব, আমাৰ আত্মনিৰ্ভৰশীলতাৰ অভিযানে কিমান ডাঙৰ শক্তি পাব। বন্ধুসকল, খেল-ধেমালিয়ে দলীয় একতাৰ জন্ম দিয়ে। ই হৈছে সামৰ্থ্য, আত্মবিশ্বাস আৰু এখন শক্তিশালী ভাৰত নিৰ্মাণৰ পথ। সেইবাবেই কওঁ, খেলি থাকক আৰু বিকশিত হওক। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা কোনো লোকৰ বাবে কিছুমান কাম অসম্ভৱ যেন লাগে। ভাবে, হ'ব জানো? কিন্তু যেতিয়া দেশৰ সকলোৱে একেধৰণে চিন্তা কৰিবলৈ লয়, তেতিয়া অসম্ভৱো সম্ভৱ হৈ পৰে। স্বচ্ছ ভাৰত অভিযান ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ। খুব সোনকালেই এই অভিযানে 11 বছৰ পূৰ্ণ কৰিব। কিন্তু ইয়াৰ শক্তি আৰু ইয়াৰ প্ৰয়োজন এতিয়াও আগৰ দৰেই বিৰাজমান। মানুহে এই অভিযানক নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবে। এয়াইতো জনতাৰ প্ৰকৃত অংশগ্ৰহণ। বন্ধুসকল, প্ৰতি বছৰে হোৱা পৰিচ্ছন্নতা পৰ্যবেক্ষণে এই ভাৱনাক বঢ়াই তোলে। এই বছৰ দেশৰ 4,500ৰো অধিক চহৰ আৰু নগৰ ইয়াৰ সৈতে জড়িত হৈ পৰিল। 15 কোটিতকৈও অধিক লোকে ইয়াত অংশগ্ৰহণ কৰিলে। এয়া সৰু সংখ্যা নহয়, এয়া হৈছে পৰিচ্ছন্ন ভাৰতৰ আহ্বান। বন্ধুসকল, পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমাৰ চহৰ নগৰসমূহে নিজৰ পৰিৱেশ আৰু প্ৰয়োজন অনুসৰি পৃথক ধৰণে কাম কৰি আছে। ইয়াৰ প্ৰভাৱ কেৱল সেই অঞ্চলসমূহতেই সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ সমগ্ৰ দেশেই এই পদ্ধতিবোৰ আঁকোৱালি লৈছে। উত্তৰাখণ্ডৰ কীৰ্তিনগৰৰ বাসিন্দাসকলে পাহাৰ অঞ্চলত জাবৰ নিষ্কাশনৰ নতুন উদাহৰণ দাঙি ধৰিছে। এনেকৈয়ে মাংগালোৰত প্ৰযুক্তি প্ৰয়োগ কৰি জৈৱ জাবৰ নিষ্কাশনৰ কাম কৰি থকা হৈছে। অৰুণাচলৰ এখন সৰু নগৰ ৰোয়িং, এটা সময়ত এই ঠাইৰ লোকৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত জাবৰ নিষ্কাশন ডাঙৰ প্ৰত্যাহ্বান আছিল। পিছে ইয়াৰ বাসিন্দাসকলে দায়িত্বপূৰ্ণভাৱে কাম কৰিলে। গ্ৰীণ ৰোয়িং ইনিচিয়েটিভ আৰম্ভ হ'ল আৰু পাছত পুনৰ ব্যৱহাৰযোগ্য আৱৰ্জনাৰে এখন সম্পূৰ্ণ উদ্যানেই নিৰ্মাণ কৰি উলিওৱা হ'ল। এনেকৈয়ে কাৰাৰ, বিজয়ৱাড়াত জল ব্যৱস্থাপনাৰ কেইবাটাও নতুন উদাহৰণ দেখা পোৱা গ'ল। আহমেদাবাদত ৰিভাৰ ফ্ৰণ্টৰ পৰিচ্ছন্নতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বন্ধুসকল, ভূপালত এটা সংস্থা আছে যাৰ নাম ইতিবাচক চিন্তা। এই সংস্থাৰ সদস্য 200 গৰাকী মহিলা। তেওঁলোকে কেৱল চাফ-চিকুণেই নকৰে, চিন্তাধাৰাও সলনি কৰে। একেলগে মিলি চহৰৰ 17খন উদ্যানৰ পৰিষ্কাৰকৰণ, ঠেলাৰে বস্ত্ৰ বিতৰণ, এই সকলো কামেই একোটা বাৰ্তা বহন কৰে। এনেকুৱা প্ৰচেষ্টাৰ বাবেই পৰিচ্ছন্নতাৰ নিৰীক্ষণত ভূপালৰ স্থান বহু আগলৈ যাবলৈ সক্ষম হৈছে। লক্ষ্ণৌৰ গোমতী নদী দলটোৰ কথাও উল্লেখ কৰা জৰুৰী। যোৱা 10 বছৰ ধৰি প্ৰতি দেওবাৰে বিশ্ৰামবিহীনভাৱে তেওঁলোকে চাফ-চিকুণ কৰি আহিছে। ছত্তীশগড়ৰ বিলহাৰ উদাহৰণো উৎকৃষ্ট। ইয়াৰ মহিলাসকলক আৱৰ্জনা প্ৰবন্ধনৰ প্ৰশিক্ষণ দিয়া হৈছিল। তেওঁলোকে সকলোৱে মিলি গোটেই চহৰখনৰ ছবিয়ে সলনি কৰি পেলালে। গোৱাৰ পানাজী চহৰৰ উদাহৰণো প্ৰেৰণাদায়ক। ইয়াত আৱৰ্জনাসমূহক 16টা ভাগত বিভক্ত কৰা হয়। ইয়াৰ নেতৃত্বও মহিলাই কৰে। পানাজীয়েতো ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে। বন্ধুসকল, পৰিচ্ছন্নতা কেৱল এটা সময়ৰ বা এটা দিনৰ কাম নহয়। যদিহে আমি বছৰৰ প্ৰতিটো দিনৰ প্ৰতিটো পলতেই পৰিষ্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব দিবলৈ লওঁ, তেতিয়াহে দেশ পৰিষ্কাৰ হৈ থাকিব। বন্ধুসকল, শাওনৰ বৰ্ষণমুখৰ পৰিৱেশত দেশ পুনৰ এবাৰ উৎসৱেৰে সজ্জিত হ'বলৈ ওলাইছে। আজি হৰিয়ালি তীজ, অলপতে পালন কৰা হ'ব নাগ পঞ্চমী আৰু ৰাখী বন্ধন। পুনৰ জন্মাষ্টমী, মানে আমাৰ দুষ্ট কানাইৰ জন্মদিনৰ উৎসৱ। এই সকলোবোৰ উৎসৱ পাৰ্বণ আমাৰ অন্তৰৰ ভাৱনাৰ সৈতে জড়িত। এইবিলাকে আমাক প্ৰকৃতিৰ সৈতে বান্ধ খোৱাৰ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাৰ্তাও বহন কৰি আনে। আপোনালোক সকলোকে এই পবিত্ৰ উৎসৱ পাৰ্বণসমূহৰ শুভকামনা জনাইছোঁ। মোৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ চিন্তা চৰ্চা আৰু অভিজ্ঞতাৰ কথা মোক জনাই থাকিব। অহা মাহত
দেশবাসীৰ নতুন উপলব্ধি আৰু প্ৰেৰণাৰ কথা ক'বলৈ পুনৰ লগ পাম। কুশলে থাকক। বহুত ধন্যবাদ।